নমস্কাৰ সকলোকে জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ উইচ ইউ এ ভেৰি হ্যাপি জন্মাষ্টমী আপোনালোকে জানেনে বাৰু কৃষ্ণৰ বায়োলজিক্যাল ফাদাৰ বসুদেৱ আৰু ফষ্টাৰ ফাদাৰ নন্দ আচলতে পালন পোষণ যোনজন দেউতাকে কৰিছিল পিতৃয়ে কৰিছিল সেই বসুদেৱ আৰু নন্দদেৱৰ মাজত এটা ডাঙৰ সম্পৰ্ক আছে বহুতে নাজানে এই সম্পৰ্কটো কিছুৱে জানিবও পাৰে এনেকুৱা ধৰণৰ নজনা কথা জনাবলৈ আপোনালোকৰ বাবে মই লৈ আহিছোঁ মোৰ চেনেলটো কৌশিক উন্মিলন ইউটিউব চেনেল যদি ভাল পাইছে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক এটা কৰিবলৈ নাপাহৰিব এটা কথা হ'ল আজি জন্মাষ্টমীৰ দিনা আপোনালোকক জনাবলৈ লৈছো এটা বহুত ডাঙৰ আৰু গোপনীয় কথা বসুদেৱ আৰু নন্দদেৱৰ মাজত কি সম্পৰ্ক আছিল দুইজনক বহুতে একে কাজিন বুলি কয় আসলে কাজিন নহয় তেওঁলোক আছিল কোন নন্দদেৱৰ দেউতাকৰ নাম আছিল প্ৰজন্য আৰু বসুদেৱৰ দেউতাকৰ নাম আছিল সুৰসেন সকলোৱে জানো আমি এটা কথা হ'ল হৰিবংশ পুৰাণত কৈছে যে প্ৰজন্যৰে দুইজন পুতেক এজন হৈছে ডাঙৰজন বসুদেৱ আৰু সৰুজন হৈছে নন্দ খালি তেওঁলোকৰ পত্নী মানে মাকসকল বেলেগ বেলেগ ভাগৱত পুৰাণে কৈছে যে প্ৰজন্যৰ দুইজন পুতেক নহয় তেওঁলোক দুজন বাপেক বেলেগ বেলেগ কিন্তু দুইটা আমি যে কলো অভিৰা ক্লেন আৰু বৃষ্ণি ক্লেন হে তেনেকে মাত্ৰ ক্লেন দুটা বেলেগ বেলেগ কিন্তু বংশ একেটাই যাদৱ বংশ আৰু যাদৱ বংশৰে দুইজন একে বংশৰ মানুহ আছিল নন্দদেৱ আৰু বসুদেৱ সেই কাৰণে বসুদেৱে নন্দদেৱক আগৰ পৰা চিনি পাইছিল কথাটো কিমানে আৰু সেই চিনি পোৱা সূত্ৰে তেওঁ অনুভৱ কৰিছিল যে নন্দদেৱৰ ঘৰত মোৰ ল'ৰাটো অলপ মানে কি হ'ব নিৰাপত্তা লাভ কৰিব সেই কাৰণে বসুদেৱে ৰাতিয়ে আনি পেলাই নন্দদেৱৰ ঘৰত কৃষ্ণক থৈ গৈছিল যদি ভিডিওটো ভাল পালে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব